হয়, মই আৰু 5 জনে মিলি হত্যা কৰিছিলোঁ সুলভ মূল্যৰ দোকানী আফছৰ আলীক। মোৰ লগত কাজিয়া আছিল কাৰণেই হত্যা কৰিছোঁ। শোণিতপুৰৰ ঠেলামাৰাত গ্ৰেপ্তাৰৰ পিছত এগৰাকী হত্যাকাৰীৰ ভাষ্য এয়া। শোণিতপুৰৰ মুছলিম চৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰী ছাইদুৰ আলীয়ে গ্ৰেপ্তাৰৰ পিছত সংবাদ মাধ্যমৰ আগত হাঁহি হাঁহি আগবঢ়ালে এই মন্তব্য। আফছৰ আলী আমাক দুইবাৰ মাৰিছে, মাৰাৰ পরে খংগৰ পৰা মাৰিছে। আমাক দুইবাৰ এক্সিডেন্ট কৰিছে, মাৰিছে। শোণিতপুৰৰ মুছলিম চৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। সুলভ মূল্যৰ দোকানীক হানিখুচি হত্যা। হত্যাকাৰী ছাইদুৰ আলীক গ্ৰেপ্তাৰ ঠেলামাৰা আৰক্ষীৰ। হত্যাকাৰী ছাইদুৰ আলীয়ে হাঁহি হাঁহি ক'লে, হয় আমি 5 জনে মিলি হত্যা কৰিছিলোঁ। এইজন হত্যাকাৰীৰ স্বীকাৰোক্তি, হয় মই আৰু 5 জনে মিলি হত্যা কৰিছিলোঁ সুলভ মূল্যৰ দোকানী আফছৰ আলীক। মোৰ লগত কাজিয়া আছিল কাৰণেই হত্যা কৰিছিলোঁ। শোণিতপুৰৰ মুছলিম চৰত সুলভ মূল্যৰ দোকানী আফছৰ আলীৰ হত্যাকাণ্ডত জড়িত ছাইদুৰ আলীক ঠেলামাৰা আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছতেই সংবাদ মাধ্যমৰ আগত আজি এনেদৰে হাঁহি হাঁহি কয়, হয় মই মাৰিছিলোঁ আফছৰ আলীক। চাপৰি কাক মাৰিছিল? আফছৰ আলী আমাক দুইবাৰ মাৰিছে, মাৰাৰ পরে খংগৰ পৰা মাৰিছে। আমাক দুইবাৰ এক্সিডেন্ট কৰিছে, মাৰিছে। দুইবাৰ মাৰিছিলে, একালেদি ইয়াতে মাৰিছিলে আফছৰ আলী, চৈদুৰ আলী, সমর আলী, তাৰপাছত আৰু শহীদুল, এই 5টা মাৰিছে। 5 জনে মিলি 5 জন। তিল মানুহ যেন অনুশোচনা নাই এইজন হত্যাকাৰী ছাইদুল আলীৰ। উল্লেখ্য যে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰ মুছলিম চৰৰ নিবাসী তথা সুলভ মূল্যৰ দোকানী আফছৰ আলীয়ে মছজিদত নামাজলৈ বুলি যোৱাৰ সময়তেই ছাইদুল আলীৰ নেতৃত্বত খাইৰুল ইছলাম, ছফৰ উদ্দিন সহ 5 জনে মিলি হানিখুচি হত্যা কৰি মৃতদেহ পেলাই দিয়ে। ঘটনা সংঘটিত হৈছিল 2 দিন পূৰ্বে। ঘটনাস্থলীত ঠেলামাৰা আৰক্ষী উপস্থিত হৈ সুলভ মূল্যৰ দোকানী এইজন ছফৰ আলীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিছিল। ইয়াৰ পিছতেই ছফৰ আলীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ঠেলামাৰা আৰক্ষীয়ে হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত ৰাখিছিল। ইপিনে ছফৰ আলীৰ নৃশংসভাৱে হত্যা কৰাৰ পিছতেই মুছলিম চৰ এৰি পলায়ন কৰিছিল হত্যাকাৰী ছাইদুল আলী। অৱশেষত মঙলবাৰে নিশা ঠেলামাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি নগাঁৱৰ শৈবৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এইজন হত্যাকাৰী ছাইদুল আলীক। ঠেলামাৰা আৰক্ষীয়ে হত্যাকাৰী ছাইদুল আলীক গ্ৰেপ্তাৰ কৰি তেজপুৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ অন্তত তদন্তৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে হত্যাকাৰী ছাইদুল আলীক। ভুক্তভোগী ছফৰ আলীৰ পৰিয়ালে জনোৱা মতে ছাইদুল আলীৰ সৈতে ভূমি সংক্ৰান্তীয় সংঘাত আছিল দীৰ্ঘদিনীয়া, যাৰ বাবে নৃশংসভাৱে হত্যা কৰিছিল ছফৰ আলীক। দুবলামাৰী চৰত হয়, মুছলিম চাপৰি কয়, সেইটো মানে সেইটো গাঁৱৰ লগত দুবলামাৰী চৰ কয়, তাতে আছে। তাৰপিছত মোৰ দেউতা তাত মানে এটা চেণ্টাৰ আছে, চেণ্টাৰৰ ওচৰত এটা মছজিদ আছে। মছজিদত নমাজ পঢ়ি ওলাই আহোঁতে তাত মানে তাৰ ঘৰৰ লগত ৰাস্তাৰ কিনাৰত মানে সি মাৰি দিলে। তোমাৰ দেউতাৰ নাম কি আছিল? মোৰ দেউতাৰ নাম আছিলে আফছৰ আলী। কোনে মাৰিলে? ছৈদ আলী আৰু ছৈদ আলীৰ ল'ৰা আৰু ছৈদ আলীৰ বনিকৰ জোৱাই। কুইণ্টেল দোকানী আছিল তোমাৰ? হয়, মোৰ দেউতা কুইণ্টেল দোকানী আছিলে, এটা এজেণ্ট আছিলে। কেইজনে মিলি মাৰিছিল? মোৰ ভাইটি এজনে 3 জন মানে দেখি পাইছে, আৰু কেইটা আৰু নামত মানে এটা খান্দা আছে, খান্দাৰ ওচৰত আছিলে, সেইটোক মানে দেখা নাই, মানে চিনি পোৱা নাই, মানে এনে দেখিছে, মানে দেখা নাই। এনেকৈ মাৰিলে আৰু এতিয়া ধৰিছে পুলিচে? এতিয়া এজনক মানে ধৰিলে। এজনক ধৰিছে? হয়। চৰত ধৰিছে? নহয়, এইটো নগাঁও শৈবৰগাঁও তাত ধৰিছে। পলাই আছিলে? তাত পলাই আছিলে বেলেগ জেগাত, মানে সিয়াত মানে গাড়ী আহোঁতে
মোৰ ভাইটি এটাৰ মানে বাইকৰে আহি আছিল তাক দেখি দেখি পিছত আহিছিল তাৰপিছত মানে মোক জনালে এনেকৈ কথা পিছত মই কি কাৰণে মাৰিছিলে এইটো মাৰিছিলে আগৰ মানে কিবা এটা কেছকাল আছিলে মানে ফাৰ্ষ্টত মানে মাটিৰ এটা কেছকাল আছিলে তাৰপিছত মোৰ সৰু ভাইটি এটাক মানে সিহঁতে মাৰিলে মাটিৰ কাৰণে মাটি মানে এজনে মাটি আছিলে মানে বেলেগৰ লৈ পেলাই সেইটো মিলাই দিছিলে মোৰ দেউতাক কেনেকৈ মিলাই দিলোঁ কিয় মিলাই দিলে সেইটো কাৰণে বেলেগৰ মাটিৰ কেছ মিলাইছিলে তোমাৰ দেউতা হয় হয় সেইটো কাৰণে মাৰিছিল আজি পুলিচে ধৰিছে কালি পুলিচে ধৰিছে ইপিনে গ্ৰেপ্তাৰৰ পিছত হত্যাকাৰী ছাইদুল আলীয়ে অনুশোচনাৰ পৰিৱৰ্তে হাঁহি হাঁহি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে হয় ময়ে হত্যা কৰিছিলোঁ চাপৰি কাক মাৰিছিলে আফছাৰ আলী কিয় কাৰণে মাৰিছে আমাক দুইবাৰ মাৰিছে মাৰাৰ পৰা খংগৰ পৰা মাৰিছে আমাক দুইবাৰ এক্সিডেণ্ট কৰিছে মাৰিছে অঁ ঠেলামাৰাৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল